সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না মালিকে ভাল পেঞ্চন ফান্ড ক্ৰিয়েট কৰিব লাগে মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি লেখক ঠিক আছে বাৰু কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰিব লাগে লেখকটো ঠিক আছে বাৰু সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না মালিকে ভাল পেঞ্চন ফান্ড ক্ৰিয়েট কৰিব লাগে মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি লেখক ঠিক আছে বাৰু কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰিব লাগে লেখকটো ঠিক আছে বাৰু সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না মালিকে ভাল পেঞ্চন ফান্ড ক্ৰিয়েট কৰিব লাগে মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি লেখক ঠিক আছে বাৰু কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰিব লাগে লেখকটো ঠিক আছে বাৰু সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না মালিকে ভাল পেঞ্চন ফান্ড ক্ৰিয়েট কৰিব লাগে মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি লেখক ঠিক আছে বাৰু কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰিব লাগে লেখকটো ঠিক আছে বাৰু সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না মালিকে ভাল পেঞ্চন ফান্ড ক্ৰিয়েট কৰিব লাগে মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি লেখক ঠিক আছে বাৰু কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰিব লাগে লেখকটো ঠিক আছে বাৰু সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না মালিকে ভাল পেঞ্চন ফান্ড ক্ৰিয়েট কৰিব লাগে মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি লেখক ঠিক আছে বাৰু কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰিব লাগে লেখকটো ঠিক আছে বাৰু